নগাঁৱৰ পুৰণিগুদাম বুৰণীত লোমহৰ্ষক হত্যাকাণ্ড বুৰণী গাঁৱৰ প্ৰণৱজ্যোতি বৰা নামৰ এজন যুৱকক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ হত্যা কৰি চুবুৰীয়া এঘৰ লোকৰ ঘৰৰ চোতালত পেলাই থৈ যায় যুৱকজনক নিশা 12 পুজিয়াত এখন বিয়া খাই অহাৰ পাছতে হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ঘটনাস্থলীত নগাঁৱৰ সামগুৰি আৰু পুৰণিগুদাম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত যুৱকজনৰ মৃত্যুত শোকৰ ছাপ পৰিলক্ষিত হৈছে অঞ্চলটোত নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট বটদ্ৰা লাইভ নৱজ্যোতি ভূঞা মোৰ লগত ৰাতি 10:40 মোক ঘৰ নমাই থৈ আহিছে আমি বিয়া খাব গৈছিলো বেবেজিয়াত 12 পুজিয়াত আমি 6:30 গৈছো তাৰপৰা 10:40 মোক ঘৰত নমাই পেলাই সি গুচি আহিছে বিয়ালৈ আহিম বুলি ক'লে হে এনে আমি বুবু বুলি মাতো প্ৰণৱ নাম প্ৰণৱ কি সন্দেহ কৰিছে গম বিশেষ মই একো পোৱা নাই মোক এটা ফোন মাৰিছে যে এনেকুৱা তেনেকুৱা ঘটনা মই আহিছো আৰু মোহানি কি আছে হয় মই এখন গাঁও প্ৰধান মই শুই আছিলো বিচনাতে এনেকুৱাতে মোলৈ ফোন এটা গ'ল যে এনেকে বুবুক হেৰিয়াৰ এই বিষয়া কাকা ঘৰত মাৰি পেলাইছে ভাল নামটো তাৰমানে প্ৰণৱজ্যোতি বৰা তেনেকুৱা সন্দেহ মানে সিটো সকলোৰে লগত মোকামিলাই থকা ল'ৰা তাৰ লগত আমি জনাত কোনো তেনেকুৱা শত্ৰু আমি আজিলৈকে দেখা নাই সি এটা সমাজকৰ্মী ল'ৰা মানুহক বহুত সহায় কৰে বিপদত আৰু যেতিয়াই মই কথাটো শুনিছো মই ততাতৈয়াকৈ জেগাত উপস্থিত হৈছোহি হোৱাৰ পিছত মই তাক চালো তাৰ গাত কোনোটো স্পট দেখা নাই গতিকে মই আপোনালোকক মিডিয়াত এটাই অনুৰোধ কৰোঁ যাতে ইয়াৰ এটা উচিত তদন্ত হয় আৰু দোষী যি কাৰণেই নহওক তেওঁলোকক ধৰি তেওঁলোকক যাতে উপযুক্ত শাস্তি দিয়ে তাৰ কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ সেইটোতো মই নাজানো মোৰ ঘৰ হ'ল মূৰত আৰু ইয়াত এতিয়া শুনা পাইছো সি বোলে বিয়া খাবলৈ গৈছে ক'ৰবাত জন্মদিন খাবলৈ গৈছে হয়তোতো নিশ্চয় হত্যাকাণ্ডই হ'ব কাৰণ তাৰ গাড়ীখন আছে তাৰ ঘৰৰ পদূলিত আৰু তাক এতিয়া আনি পেলাই মানুহ ঘৰত পেলাই থৈ গৈছে অনুমানিক বয়স কিমান হ'ব অনুমানিক বয়স তাৰ এতিয়া 35-36 হ'ব তেনেকুৱা 35 এইখিনিতো গোটেই মহানি আপোনাৰ লগৰ এজন সতীৰ্থ হয় একেলগে ব্যৱসায় বাণিজ্য কৰি আছে হয় কেনেধৰণে কি হ'ল কেনেধৰণে কি মানে ৰাতি মোৰতো মামা ল'ৰা বিয়া আছিলে ভাইটি বিয়া আছিলে মই পাপা ছোৱালী নিব গতিকে মই ধৰক তাতে ব্যস্ত আছিলো সি কামৰ ক্ষেত্ৰত সি ইয়াতে আছিলে এইকেইদিন সি চাই কৰি আছিলে গোটেই কামত কালি ৰাতি মোক ধৰক মামাৰ তাত মানে 12 বজাত গৈ সি মোক ফোন কৰিছে যে মই বিয়া গৈ পালে তুমি নাই নেকি মই নাইকিয়া মানুহজনী নিবলৈ আহিছো মই মানুহজনী নিব আহিছো এতিয়া দৰা ওলাব ঘৰত কোনো নাই দেখা নাই হেঙা পাইছে দৰা ওলাব গৈছে গতিকে মানে তেওঁক কৈছে মই চলো ৰখা তুমি ভাইটিক মই দৰা ভাইকক ফোন মাৰিছো বোলো ফোন কৰিছে এনেকে কিবা এটা খোৱাৰ ব্যৱস্থা কৰ ঠিক আছে ফোন কৰিবা তাৰ ৰখাইছে খোৱাৰ ব্যৱস্থা কৰিছে আকৌ সি মোক কল কৰিছে কৈছে কোনো নাইকিয়া মই তুমি কাম কৰা ৰখা তোমাক খোৱাব নিব কৈছে নালাগে হেৰি মই ফাষ্ট ফুডতে কিবা এটা খাই লওঁ ভোক লাগিছে খালে দুজনে মিলি ঠিক আছে ৰখা মই গৈ আছো মই ধৰক মানে তাৰ লগত জানো অকণ সময় লাগে 12 বজালৈ গৈ পাই মানে দেখিছো গাড়ীখন ৰাইট চাইড দেখিছো মেমে আছে কাষত মই গাড়ীখন মই টাৰ্ণিং লগাই লওঁ লগাবলৈ গৈছো নামিছো গাড়ী দেখিছো গাড়ী ওলাই গুচি গ'ল সি মোক দেখা নাই কিন্তু মই তাৰ গাড়ী দেখিছো মই লগে নাপালো তাক লগ নাপালো ফোন কৰিছো ফোনটো ৰিচিভ নকৰিলে এইটো 9টা গাড়ী ক'ত আছে গাড়ী এইটো আপোনাৰ 9টা হেৰি 52 মই কল কৰিছিলো মোৰ পৰা শেষবাৰ মই পিছত আকৌ মাৰিছো কথা পাতিছো পিছত কিন্তু তেতিয়া 12 বজা মানে ওলাই গুচি আহিলে মই সন্দেহ কেনেকৈ কৰিম কাৰণটো কাৰো মই তেনেকুৱা নাজানো যে কিবা মানে মই নিজে লগত থাকো ন তেনেকুৱা বস্তু মই দেখা নাই এতিয়ালৈকে যে কাৰোবাক মাৰপিট কৰিছে এনে মানুহৰ লগত কিবা এটা বেলেগ সেইটো কিন্তু তেনেকুৱা একো পোৱা নাই যে কাৰোবাৰ শত্ৰুতা আছে বুলি গম পাইছে হত্যাকাণ্ড বুলি তেনেকুৱাই হ'ব গাড়ী যে পদূলি মহিলা যেনেকে গাড়ীখন সি লগাই তেনেকে গাড়ী লগাইছে আৰু সি থাকিব লাগে মানুহটো তাৰ সি ইয়াত আছে সি ঘৰ মাকহঁতো ধৰক গমেই নাপায় মাক সুধিছো যে মায়ে কৈছে মই গমেই নাপাওঁ সি আহাই